মানে আমাৰ কা আন্দোলন যেটো আছিলে তাৰ প্ৰথমটো গোচৰ এটো আছিলে গোটেই অসমতে আমাৰ যেটো কা আন্দোলন হৈছিলে সেই আন্দোলনত যিবিলাক গোচৰ লাগিছিলে তাৰ প্ৰথম গোচৰটো যোৰহাটৰ এই গোচৰটো আছিলে আৰু এই গোচৰটোত আমাৰ এডভোকেট হেমেন বৰা ডাঙৰীয়া এডভোকেট সুদীপ্ত গোস্বামী ডাঙৰীয়া এডভোকেট ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া তেখেতসকলে আমাৰ হৈ বিনামূলীয়াকৈ এক পইচাও নোলোৱাকৈ জাতীয় স্বাৰ্থত কা আন্দোলনকাৰী গোটেইবিলাক গোচৰ তেওঁলোকে বিনামূলীয়াকৈ হেৰি কৰিছিলে হিয়াৰিং কৰিছিলে তেখেতসকলে ওকালতি কৰিছিলে আৰু সেইকাৰণে আজি দেখা গ'ল যে কা আন্দোলনৰ প্ৰথমটো গোচৰ আৰু এনেকুৱা বহু গোচৰত মই বেলেগত একুইটেল পাইছো কিন্তু এইটো যোৰহাটৰটোৱে আছিলে প্ৰথম গোচৰ আৰু 19 চনৰ পৰা এতিয়ালৈকে এইটো 25 চন 6 বছৰৰ পাছত এই গোচৰটো শেষ হ'ল আৰু আজি আটাইতকৈ ভাল লাগিছে যে মোৰ প্ৰথমটো গোচৰ য'ত মোৰ লগতে আমাৰ ৰাইজৰ দলৰ আমাৰ যুৱ বাহিনীৰ সভাপতি লক্ষ্য গগৈ আছে য'ত সেই সময়ৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক আমাৰ মানস কোঁৱৰ আছে য'ত মোৰ বন্ধু আৰু আমাৰ পূৰ্বৰ সতীৰ্থ দিব্যজ্যোতি শৰ্মা আছে গোটেইবিলাকৰ ওপৰত আমাৰ এই গোচৰটো লগাইছিলে কিন্তু আদালতে সকলোবিলাক দিশ চোৱা চিতা কৰি তথ্য প্ৰমাণ সকলো সংগ্ৰহ কৰাৰ পাছত আৰু হিয়াৰিং হৈ যোৱাৰ পাছত শুনানিৰ পাছত এইটো সিদ্ধান্ত গ্ৰহণ কৰিলে যে এতিয়া আমাৰ ওপৰত দিয়া যেটো গোচৰ সেই গোচৰটো আমাৰ ওপৰত যেটো দিয়া গোচৰ সেই গোচৰটো এটা ভুৱা গোচৰ আছিলে মিছা গোচৰ আছিলে আৰু আজি আমাক সেইকাৰণে একুইটেল বা খালাস দিলে মই আদালতক ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে অসমবাসী ৰাইজৰ ওচৰত আকৌ এবাৰ জনাব খুজিছো যে গোটেই অসমত মোৰ ওপৰত বহুটা গোচৰ আপোনাৰ হেৰিয়াৰ ওপৰত কা আন্দোলনৰ ওপৰত বহু গোচৰ তৰা হৈছিলে তাৰ ভিতৰত বেছিভাগ গোচৰতে মই এফালৰ পৰা একুইটেল পাই গৈ আছো কিন্তু এতিয়াও বহু গোচৰ চলি আছে ৰাইজৰ আশীৰ্বাদত প্ৰত্যেকটো গোচৰতে জয়লাভ কৰিছো একুইটেল লাভ কৰিছো কিন্তু যোৱা 6 বছৰ ধৰি ধৰক এই গোচৰটোৰ কাৰণে এই গোচৰবিলাকৰ কাৰণে আমি কোৰ্টে ঘূৰি থাকিবলগীয়া হৈছে তিনচুকীয়ালৈ যাবলগীয়া হৈছে তিনচুকীয়া ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি যিমান কোৰ্ট আছে অসমত একদম গোৱালপাৰালৈকে গোটেই কোৰ্টবিলাকতে মোৰ ওপৰত গোচৰ আছে কোকৰাঝাৰটো আছে দেই কোকৰাঝাৰটো আছে গতিকে আজি খালাস পাই আজি একুইটেল লাভ কৰি বহুত মনটো ভাল লাগিছে প্ৰথমটো গোচৰ আকৌ এবাৰ মই হেমেন বৰা ডাঙৰীয়া আমাৰ সুদীপ্ত গোস্বামী আৰু আমাৰ ধ্ৰুৱজ্যোতি বৰুৱা ডাঙৰীয়া তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো মই আকৌ এবাৰ কৈছো যে গোটেই অসমতে প্ৰায় আটাইবিলাক এডভোকেটে আমাক ফ্ৰীকে কা আন্দোলনৰ গোচৰবিলাক চাই দিয়ে তাৰ ভিতৰত হেমেন দা আৰু সুদীপ্তই আমাক এক পইচাও নোলোৱাকৈ এনেকৈ চাই দিয়াৰ কাৰণে মই যোৰহাট প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক হেমেন দাক বিশেষভাৱে ধন্যবাদ জনাইছো